Everyone, welcome back to my YouTube channel Study Corner Assam. So, আজি আমি পঢ়িম our English book খনৰ জাতীয় বিদ্যালয় ক্লাছ 5 অৰ English chapter 2 question answer আৰু grammar গোটেইখিনি একেলগে পঢ়িম আৰু প্লিজ যদি মোৰ চেনেলটো ভিডিঅ'বিলাক চাই ভাল পোৱা আৰু আগলৈ তোমাক ভিডিঅ' চাব বিচাৰা তেনেহ'লে সাবস্ক্ৰাইব কৰি দিবা আৰু যেনেকুৱা ধৰণৰ ভিডিঅ' লাগে মোক কমেন্ট কৰি দিবা তাৰ সেই পাঠটোৰ ভিতৰৰ মাজৰ question হওক exam related important question হওক বা যেনেকুৱা ধৰণৰ question হয় ক্লাছ 6 to 12 তোমালোকে যেনেকুৱা ধৰণৰ 5 to 12 তোমালোকে ইনসাইড যোনটো চেপ্টাৰ বিচাৰ মোক কমেন্ট কৰি জনাই দিবা মই তোমালোকক ভিডিঅ'বোৰ দিব যাবলৈ চেষ্টা কৰিম এণ্ড যদি ভাল পোৱা প্লিজ সাবস্ক্ৰাইব কৰিব নাপাহৰিবা গতিকে আমি আৰম্ভ কৰো আহা তো আজি আমি পঢ়িম লেসন 3 হোৱাট মেক্স আস হিউমেনছ সেই চেপ্টাৰটো কুৱেশ্যন আনসাৰ আৰু গ্ৰামাৰ পোৰ্শন মানে এক্টিভিটি যোনখিনি দিয়া থাকে সেইখিনি ডিটেইলছত ডিসকাস কৰিম আৰু প্লিজ আপুনি নিজৰ পেন পঢ়ি লৈ পেলাই কপি নোট ডাউন কৰিবলৈ লাগি যোৱা নোট ডাউন কৰি যোৱা দেন স্টাৰ্ট কৰো হা গতিকে ফাৰ্স্ট আমাক কি দিছে কম্প্ৰিহেনশন ইয়াত দিছে এনসাৰ দ্য ফলোইং কুৱেশ্যন ইন এ কমপ্লিট সেন্টেন্সেস সম্পূৰ্ণ বাক্যত উত্তৰ দিব দিছে তোমালোকক গতিকে আহা কপি লোৱা আৰু লিখি যোৱা তোমালোকে লগে লগে Okay, first question to কি দিছে তোমালোকক who is Harish Harish কোন আছিল Harish is a thief তেওঁ এজন চোৰ আছিল question number B what is the old man suffering from এই বুঢ়া মানুহজনে কি সাফাৰ কৰিছিল তেওঁ rheumatism সাফাৰ কৰি আছে C what does the old man forget at home বুঢ়া মানুহজনে ঘৰত কি পাহৰি গৈছিল the old man forget his wallet at home ঘৰত তেওঁ নিজৰ walletটো পাহৰি গৈছিল D who pays the money for the tea that night ৰাতিৰ সেই চাহ কাপৰ কাৰণে কোনে পইচা দিছিল Harish paid the money for the last night চাহৰ কাৰণে Harish পে কৰিছিল then aha next এতিয়া আমি পঢ়িম true and false গতিকে ইয়াত কি দিছে write whether the following sentence are true or false মই সাইডতে গুটেখিনি লিখি দিছো তোমাক অসমীয়াত বুজাইও দিম তোমালোকৰ সুবিধাৰ বাবে এ Harish carries a gun with him Harish তাৰ লগত এটা বন্দুক কেৰি কৰি আছিল হয় নে নহয় গতিকে হয় true the man looks older than his age এই মানুহজন নিজৰ বয়সতকৈ বেছি বুঢ়া যেন লাগে ডাঙৰ যেন লাগে এটো কি true হয় the man suffers from tonsillitis মানুহজনৰ tonsillit হৈ আছিল গতিকে এটো false tonsil হোৱা নাছিল তেওঁ আনটা rheumatism হৈ আছিল the man lives with his family মানুহজন নিজৰ পৰিয়ালৰ লগত বাস কৰে নকৰে গতিকে কি false next এতিয়া গ্ৰামাৰখিনি তোমালোকক টেন্সৰ বিষয়ে মই অকন বুজাইহে যাম কানেক্টিভিটি কৰিব সুবিধা হ'ব এটা সিম্পল প্ৰেজেন্ট টেন্স মানে কি হয় সিম্পল প্ৰেজেন্ট টেন্স ইজ ইউজড টু টক এবাউট হ্যাবিচুৱেল অ্যাকশন এভৰিডে অ্যাকশন ইউনিভাৰ্সাল ট্ৰুথ সিম্পল প্ৰেজেন্ট টেন্স মানে কি হয় এটো যোনটো হ্যাবিচুৱেল তোমাৰ যোনটো হ্যাবিট আছে হ্যাবিটৰ ওপৰত কৰা কাম আৰু এভৰিডে ডেইলি যি কাম কৰো হেতৰ ওপৰত আৰু যোনটো সত্য চিৰন্তন সত্য হেবিলাকৰ ওপৰত কি হয় সিম্পল প্ৰেজেন্ট টেন্স হয় তাৰ ষ্ট্ৰাকচাৰ বিলাক কেনেকে ফাৰ্স্ট থাকে সাবজেক্টত কি আহিব যোন যাৰ বিষয়ে কোৱা যায় হেবিলাক হৈছে সাবজেক্ট based from the verbৰ লগত বেস কৰি মানে যদি খেলিছে খেলাটো হৈছে verb swim সাঁতুৰিছে হেটো এটা verb মানে কি কাম আৰু subject মানে হৈছে কি যাৰ বিষয়ে কোৱা যায় now look at the following table এতিয়া ইয়াত আছে singular আৰু plural singular মানে কি এটা বস্তু plural মানে বহুত first person যেতিয়া I বুলি কোৱা থাকে যেতিয়া I মানে মই এজন মানুহ গতিকে sing হ'ব যেতিয়া we with কি ব্যৱহাৰ হয় we to হৈছে plural আমি গাও second person যদি you ব্যৱহাৰ হয় plural to you ৰে থাকিব third person যদি he আৰু she ব্যৱহাৰ হয় তেতিয়া pluralত কি হৈ যাব they যেতিয়া plural they হৈ যাব singৰ পিছফালে s নালাগে কিন্তু যদি এজন মানুহৰ গাই থকা কথা কয় তেতিয়া কি হ'ব s ব্যৱহাৰ হ'ব When the subject is in the third person singular number, the verb takes jetia subject singular jetia simple present tense or jodi verb to jetia subject to singular thake tetia hole verb to pisphale hodai ki lage s ba es etu kotha tomake monot rakhiba gotike activity 1 yat ki koise Rekha always play with her brother etu ki koise simple present tense yat Rekha ki singular gotike verb ot ki lagibo s lagibo Birds fly in the sky subject to কি হয় plural s ব্যৱহাৰ হৈছে গটিকে plural গটিকে ভাৰ্বত কি লাগে s না লাগে সম্পূৰ্ণ fly হ'ব My parents work in the same office parents or কি হৈছে এটো singular হয় গটিকে workত কি হ'ব s না লাগে কাৰণ যোনটো subject আছিল তাতে s লাগিল তাতে plural বুজাই দিলে Indira practice Satriya everyday India এটা কি India টো singular হয় তেতিয়া হলে কি লাগিব ইটোত s লাগিব next ঠিক তেনেকে the sun rise in the east গটিকে sun to এটা কি হল singular rises like goal b to যেতিয়া আমি pluralত বিচাৰিম তাত কি হৈ যায় is হৈ যায় Priya often yet Priya to singular gotike once bohil the earth yet revolves
Neetu usually comes. My sister eats. Anita grandfather visits. Generally he opens. My uncle watches. Next activity 2. ইয়াত কি কৈছে complete the following sentence using the verb. ইয়াত দিয়া ভাৰ্বখিনি ব্যৱহাৰ কৰি কি কৰিব দিছে আমাক sentence বনাব দিছে. Grandma এইটো আছিল singular. গতিকে আমি ইয়াৰ পৰা কি লগাম s টো লগাই দিম speaks. ঠিক তেনেকৈ I singular হয়. এতিয়া কি লগাম eat. I eat rice in the morning. মই দিনত কোনে খায় এজনী মানুহে খালে গতিকে ইট হ'ব বহুত নাখায় Anita swims first. Anisha and Nisa play basket together. দুজনী বুজালে Susmita draws beautiful pictures. The dog barks at strangers. They write short story for magazine. Amit buys novels every month. Buys লিখি যাবা ইয়াত Next activity 3. Activity 3 টোত কৈছে যে Find out as many verbs as you can crossword puzzle given below. You can take the help of clue box. Clue box to help lo yet puzzle kin ঠিক কৰিব দিছে এই তোমাকে পাৰিবা then next কৈছে read the sentences carefully. Here the adjective কি হয় adjective হৈছে কাৰবাৰ বিষয়ে কোৱাটো এটা দা বাটাৰফ্লাই চৰাইটো হৈছে সাবজেক্ট চৰাইটোৰ বিষয়ে কি কৈছে কালাৰফুল ধুনিয়া ধুনিয়াটো হৈছে adjective ইয়াৰ গুণ গাইছে water hot গৰম The looks tired ভাগৰি গৈছে and honest তেওঁৰ বিষয়ে কৈছে গতিকে হ'ল activity 4 কৈছে rewrite the following sentence predictively গতিকে it is beautiful morning এটো ৰাতিপুৱা বহুত ধুনিয়া তেতিয়া কি হ'ব the morning is beautiful ইয়াত কি লাগিল is ইয়াত the morning to দিয়া আছে ইয়াত is beautiful to ইয়াত লাগিব আৰু এটো আতৰি যাব ঠিক তেনেকৈ she is lazy girl on Sunday ইয়াত কি হ'ল the girl is lazy on Sundays he is wonderful cook is wonderful big room is the room dile or is big lagil it is an amazing scenery outside the scenery amazing outside is amazing that is color umbrella the umbrella is colorful she is brave girl the girl is brave it is long story the story is long they have a big house their house is big she has a pleasant personality her personality is pleasant hini hol next yat dia ase yat kisman word dia ase hini yat minai mile bahaba laibo thik Rizu and Bizu are two কি হ'ব ইয়াৰ পৰা friends they live in a small village মানে সৰু গাঁও এখনত বাস কৰে one day they go to the town এদিন টাউনলৈ গৈছিল on the way they passed through a jungle সিহঁতে যেতিয়া টাউনলৈ গৈছিল এটা জংগলৰ ৰাস্তা পাৰ হ'বলগীয়া হৈছিল suddenly they see a big bear in their way it has long black hair on its body টোত কি আছিল গোটে কলা চুলি আছিল Rizu at once climbs up all the Rizuৱে কি কৰিলে এবাৰ গছৰ ওপৰত উঠি গলে but Bizu does not know how to কিন্তু বিজুৱে গছত উঠিব জনা নাছিল he stands there for some time he তাতে থিয় হৈ থাকিল অলপ টাইম he is a brave and intelligent boy he বহুত সাহসী আৰু টেঙৰ আছিল so he is not frightened he কাৰণে জুজান আছিল he knows that bears do not eat dead bodies বিয়াৰে মৰা বস্তু নাখায় he হেকাৰণে কি কৰিলে গ্ৰাউণ্ডত মৰা মানুহৰ নিচিনাকৈ পৰি গ'ল অলপ সময়ৰ পিছত বিয়াৰ আহিল আৰু তাৰ কাণত কৈ গ'ল it walks and smell তাক গুন্ধি পেলাই গুচি গ'ল then it goes away আতৰলে গ'ল now Rizu comes down তেতিয়া যেতিয়া আতৰলে গ'ল Rizu কি হ'ল তললৈ নামি আহিল গছৰ he asked বিজু খুদিলে what did the bear কি কৈ গ'ল তোমাক তেতিয়া বিজুৱে ক'লে it told me that I should trust only those friends who help me in danger মই এনেকুৱা ফ্ৰেণ্ডক ট্ৰাষ্ট কৰিব লাগে যোনে ডেঞ্জাৰত সহায় কৰে a friend in need is a friend indeed then Biju goes away গতিকে এইখিনি আছিল এই পাঠটোৰ যদি তোমাকে ভাল পোৱা প্লিজ লাইক এটা কৰি দিবা আৰু নোট ডাউন কৰি ল'বা নিজৰ কাৰণে সুবিধা হ'ব আগৰ ভিডিঅ'বোৰ চাই থাকিবলৈ লাইক সাবস্ক্ৰাইব কৰিব নাপাহৰিবা থ্যাংক ইউ